হয় দেখা গৈছে বিভিন্ন দাবীত আজি আমি লংপতীয়া সদৌ লংপতীয়া বাকী ৰাইজে এক হৈ এই বৃহত্তৰ লংপতীয়া ৰেলৱে ষ্টেচন আজি অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। আমি বাৰম্বাৰ প্ৰতিবাদ কৰা স্বত্তেও আজি লংপতীয়া ৰেলৱে ষ্টেচন আজি কোনো আমি ফলপ্ৰসূ নহ'লোঁ। এবাৰ নহয় দুবাৰ নহয় 4বাৰকৈ আমি প্ৰতিবাদ কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছোঁ, কেইবাবাৰো আমি ডিভিজনৰ লগত গৈছোঁ, কিন্তু আজিলৈকে ইয়াৰ কোনো এটা আমি ভাল উত্তৰ পোৱা নাই। সেয়েহে আমাৰ বৃহত্তৰ লংপতীয়া স্বাৰ্থত আমি সদৌতি ৰাইজে একত্ৰিত হৈ আজি ৰেল অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। আৰু যদি আমাৰ দাবী এই বিভাগীয় কৰ্তৃপক্ষই পূৰণ নকৰে, ইয়াতকৈ আমি বৃহৎ জংগী আন্দোলন ল'বলৈ আমাৰ ৰাইজ ওলাই আহিছে আৰু ভৱিষ্যতে ওলাই আহিব। আৰু ৰেলৱে বিভাগীয় কৰ্তৃপক্ষই আমাৰ লগত আলোচনা কৰিম বুলি আজি আশ্বাস দিছে। আৰু যদি এই আশ্বাস পূৰণ নকৰে, 24 ঘণ্টাৰ ভিতৰত যদি আমাৰ এই দাবী পূৰণ নকৰে, আমি পুনৰ আকৌ ৰেল অৱৰোধ কৰিবলৈ বাধ্য হ'ম। ইয়াত আমাৰ বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ ওলাই আহিছে আৰু বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ অসুবিধা সন্মুখীন হয়। সেয়েহে আমাৰ সমূহ আবাল বৃদ্ধ বনিতা ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰী সকলো আহি আজি আমাৰ ইয়াত সমবেত হৈছে। আৰু আমি ভৱিষ্যতে ইয়াতকৈ বৃহৎ জংকী আন্দোলন কাৰ্যসূচী হাতত ল'ম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমাৰ লগত যিসকল বৃদ্ধা ল'ৰা ছোৱালী আছে, তেখেতসকলক আমি সুবিধাৰ্থে আৰু আমাৰ বৃহত্তৰ লংপতীয়া স্বাৰ্থত ওচৰতে আমাৰ কেইবাখনো স্কুল আছে, এখন বজাৰ আছে, মেডিকেল আছে, এইখিনি অহা যোৱা কৰিবলৈ আমাৰ বিভিন্ন জেগাত যাব লাগে। সেয়েহে আমাৰ ৰেলৱে ষ্টপেজ যদি হয়, ৰেল ষ্টেচনটো যদি আমাৰ সক্ৰিয় হয়, তেনেহ'লে আমাৰ বহুত সুবিধা হ'ব। সেয়েহে আমি ইয়াৰ বিনিময়ত আমি আজি সদৌতি লংপতীয়াবাসী ৰাইজ ওলাই আহি আজি ৰেল অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। যদি আমাৰ লগত আজি বিভাগীয় ৰেল কৰ্তৃপক্ষই যদি আশ্বাস নিদিয়ে, আমি পুনৰ ইয়াতকৈ বৃহৎ জংকী আন্দোলন কাৰ্যসূচী হাতত ল'ম। এয়া আমি আজি সদৌতি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ।